নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আমি লাষ্ট দুটা চেপ্টাৰ আমি আলোচনা কৰিলো দিল্লী সুলতান সকলৰ বিষয় আৰু মুঘল এম্পায়াৰৰ বিষয় আমি আলোচনা কৰিলো লাষ্ট ভিডিঅ'ত গতিকে আজিৰ ভিডিঅ'ত এই দুটা চেপ্টাৰৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম যদি আপোনালোকে পিডিএফ ফাইলটো বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পিডিএফ ফাইলটো ডাউনলোড কৰিব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে Which one of the following was the language of administration under the Delhi Sultans? তো এই বিষয়ে আমি আগত আলোচনা কৰি আইছো দিল্লী সুলতান যেটো চেপ্টাৰ আছিল সেই চেপ্টাৰত আমি এই বিষয়ে আলোচনা কৰিছো যে দিল্লী সুলতান সকলে এডমিনিষ্ট্ৰেচনৰ যিবিলাক কামকাজ হৈছিল সেই সময়ছোৱাত তেওঁলোকে কি ভাষা ব্যৱহাৰ কৰিছিল পাৰ্চিয়ান ভাষা হিন্দী ভাষা আৰবিক আৰু উৰ্দু গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 পাৰ্চিয়ান গতিকে সেই সময়ত পাৰ্চিয়ান ভাষা তেওঁলোকৰ অফিচিয়েল ল্যাঙ্গুৱেজ আছিল দিল্লী সুলতান সকলৰ আৰু তেওঁলোকৰ সকলোবিলাক এডমিনিষ্ট্ৰেটিভ যিবিলাক কামকাজ হৈছিল এইবিলাক পাৰ্চিয়ান ভাষাতে হৈছিল এটা আছে কোৱেশ্চন নম্বৰ 2 লৈকে who was written that Razia was more able and qualified than her brothers তো এই বিষয়ে আমি আগত আলোচনা কৰি আহিছিলো যে কিং ইলতুৎমিছৰ ছোৱালী আছিল ৰাজিয়া আৰু ৰাজিয়া দিল্লীৰ সুলতান হৈছিল আৰু তেখেত প্ৰথম গৰাকী ওমেন সুলতান আছিল কিন্তু 1240 ত তেখেতক ড্ৰপ কৰি দিয়া হৈছিল কাৰণ সেই সময়ত ওমেন ৰুলাৰ বিচৰা নাছিল কাৰণ মহিলাৰ তলত তেওঁলোকে থাকিব বিচৰা নাছিল সেইবাবে ৰাজিয়া সুলতানক সিংহাসনৰ পৰা তেখেতক আঁতৰাই পঠোৱা হৈছিল 1240 ত গতিকে যি কি নহওক ইয়াতে আমাক প্ৰশ্নটো সুধিছে তলত উল্লেখ কৰা কোন গৰাকী ব্যক্তিয়ে ৰাজিয়াৰ ব্ৰাদাৰ্স বা ভাতৃসকলতকৈ তেখেতক বেছি যোগ্য বুলি ভাবিছিল তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 3 মিনহাজ ই সিৰাজ গতিকে মিনহাজ ই সিৰাজ তেখেতে লিখিছিল যে ৰাজিয়াৰ যিসকল ভাতৃ আছিল সেই ভাতৃসকলতকৈ সুলতান হোৱাৰ যোগ্য ৰাজিয়া বেছি এই কথাখিনি লিখিছিল গতিকে উত্তৰ হ'ব অপচন নম্বৰ 3 কামিং টু দ্য নেক্সট কোৱেশ্চন এ সংস্কৃত প্ৰশস্তি has been found in praise of which of the following Delhi sultans সো এই কথাখিনি আমি আলোচনা কৰিছিলো যে প্ৰশস্তিৰ বিষয়ে আমি আগৰ চেপ্টাৰতে আলোচনা কৰিছো যে ৰজাসকলক প্ৰেজ কৰি প্ৰশংসা কৰি লিখা হয় এই প্ৰশস্তিবিলাক এক ধৰণৰ ইনস্ক্ৰিপচনে হয় শিলালিপিয়ে হয় গতিকে দিল্লী সুলতান তলত উল্লেখ কৰা কোনজন দিল্লী সুলতানক প্ৰশংসা কৰি প্ৰশস্তি লিখা হৈছিল আৰু সংস্কৃত ভাষাত লিখা হৈছিল ইলতুৎমিছ বালবান আলাউদ্দিন খিলজি আৰু ফিৰোজ তুগলক তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 2 গিয়াসউদ্দিন বলবন গতিকে গিয়াসউদ্দিন বলবনক প্ৰেজ কৰি প্ৰশংসা কৰি সংস্কৃত ভাষাত প্ৰশস্তি লিখা হৈছিল এতিয়া আইছো কোৱেশ্চন নম্বৰ 4 লৈকে মুহাম্মদ বিন তুগলক শিফটেড হিজ ক্যাপিটেল ফ্ৰম দিল্লী টু দৌলতবাদ সো এই প্ৰশ্নৰ সুধিছে যে মুহাম্মদ বিন তুগলকে দিল্লীৰ পৰা ক্যাপিটেল দৌলতবাদলৈকে স্থানান্তৰ কৰিছিল গতিকে ইয়াৰ কাৰণটো কি হেতু হল ইয়াৰ প্ৰশ্ন টু এস্কেপ ফ্ৰম মংগলছ টু পানিশ southern rulers to control his empire effectively as Dawlatbad was centrally located aru as he was not getting enough revenue from North India. To your uttor hobo option number 3 to control his empire effectively as Dawlatbad was centrally located. Karon Dawlatbad center asile ei thaikhon gotike centerer pura hokolo bilak thai ba gote tor empire to শাসন কৰিবলৈ সুবিধা হৈছিল সেইভাবে দিল্লীৰ পৰা তেও শিফট কৰিছিল তৰ ক্যাপিটেল দৌলতবাদলৈ এতিয়া আইছো কোৱেশ্চন নম্বৰ 5 লৈকে which one of the following statements is correct about tarikh written for the sultans of Delhi Sultanate so এই প্ৰশ্নটো সুধিছে যে দিল্লী সুলতান সকলৰ বাবে তাৰিখ লিখা হৈছিল আৰু এই তাৰিখৰ ওপৰত তলত কেইটামান স্টেটমেন্ট দিয়া হৈছে ইয়াৰে কোনটো স্টেটমেন্ট শুদ্ধ হয় তো এই বিষয়ে আমি আগত আলোচনা কৰিছিলো তাৱাৰিখ বা তাৰিখ এক ধৰণৰ হিষ্ট্ৰী হয় আৰু এইবিলাক লিখা হৈছিল পাৰ্চিয়ান ভাষাত লিখা হৈছিল যেহেতু সেই সময়ত তেওঁলোকৰ অফিচিয়েল যেটো ল্যাঙ্গুৱেজ আছিল পাৰ্চিয়ান আছিল গতিকে এই তাৱাৰিখ বিলাক সুলতান সকলক প্ৰশংসা কৰি লিখা হৈছিল আৰু এই তাৰিখ বিলাক লিখিছিল কোনে যিবিলাক লাৰ্নড মেন আছিল সেই সময়ৰ বা তেওঁলোকৰ দিল্লী সালতানাতৰ যিবিলাক জনাশুনা ব্যক্তি আছিল সেক্ৰেটাৰিজ আছিল এডমিনিষ্ট্ৰেটৰ আছিল পয়েট আছিল এওঁলোকে এই তাৱাৰিখ বিলাক লিখিছিল আৰু সদায় ভাল ভাল কথাবিলাক লিখিছিল সুলতান সকলৰ ভাল ভাল কথাবিলাক লিখিছিল আৰু সুলতান সকলে তেওঁলোকক বিভিন্ন ধৰণৰ গিফট দিছিল বিভিন্ন ধৰণৰ উপহাৰ তেওঁলোকক দিছিল গতিকে এই তাৱাৰিখৰ যদি আমি স্টেটমেন্ট বিলাক চাও তো প্ৰথম যেটো স্টেটমেন্টত কোৱা হৈছে দিস ওয়ে ৰিটেন ইন উৰ্দু এটো অশুদ্ধ কাৰণ অলপ আগতে মই কৈছো যে তাৱাৰিখ বিলাক পাৰ্চিয়ান ভাষাত লিখা হৈছিল উৰ্দু ভাষাত লিখা হোৱা নাছিল গতিকে এটো অশুদ্ধ হ'ব 2 নম্বৰত কোৱা হৈছে তাৱাৰিখ ওয়ে ৰিটেন বাই দোজ হু হাৰ্ডলি এভাৰ ৰিসাইডেড ইন সিটিজ এটো অশুদ্ধ হয় মই অলপ আগতে কৈছো আৰু 3 নম্বৰটোত কোৱা হৈছে the authors of Tawarik advised rulers on the need for good governance and just rule
তো এইটো একেবাৰে শুদ্ধ হয় কাৰণ এই টাৱাৰেকবিলাকত ৰজাক কিছু উপদেশও দিয়া হৈছিল তেওঁ কেনেদৰে গভৰ্নেন্স কৰিব কেনেদৰে তেওঁৰ ৰাজ্যখন চলাব তাৰ বাবে বিভিন্ন ধৰণৰ উপদেশ দিয়া হৈছিল এই টাৱাৰেকৰ জৰিয়তে তো 4 নম্বৰত কৈছে টাৱাৰেক ওয়াৰ নট ৰিটেন বাই দা অথৰ্স টু গেট ৰিচ ৰিৱাৰ্ডছ ফ্ৰম দা সুলতানছ তো এইটো অশুদ্ধ যে ইয়াতে নট ৰিটেন বুলি কোৱা হৈছে যে লিখা নহয় যে তেওঁলোকে ভাল ভাল ৰিৱাৰ্ড পাব পুৰস্কাৰ পাব সুলতানসকলৰ পৰা সেইভাবে লিখা হোৱা নাছিল বুলি কৈছে এইটো অশুদ্ধ হয় কাৰণ সেইভাবে লিখা হৈছিল ভাল ভাল কথাবিলাক লিখিছিল যাতে তেওঁলোকে পুৰস্কাৰ পায় সুলতানসকলৰ পৰা গতিকে এইটো অশুদ্ধ শুদ্ধ হ'ব অপচন নম্বৰ 3 এটা ইছ্যু কোৱেশ্চন নম্বৰ 6 লৈকে হু এমং দ্য ফলোইং মুঘল ৰুলাৰ্ছ লেড দ্য আইডিয়া অফ ইউনিভাৰ্সেল পিস তো ইয়াতে সুধিছে যে ইউনিভাৰ্সেল পিস এই যেটো কনসেপ্ট বা এই যেটো আইডিয়া তলত উল্লেখ কৰা কোনগৰাকী মুঘল ৰুলাৰে প্ৰচলন কৰিছিল আকবৰ শাহজাহান হুমায়ুন আৰু জাহাংগীৰ সো এর উত্তৰটো হ'ব অপচন নম্বৰ 1 আকবৰ তো আমি এই চ্যাপ্টারটোত আলোচনা কৰিছিলো মুঘল এম্পায়াৰ এই চ্যাপ্টারটোত আমি আলোচনা কৰিছিলো যে 1570 ত আকবৰে ৰিলিজিয়াস ডিসকাশন কৰা আৰম্ভ কৰিছিল ধৰ্মীয় কিছু মিটিং বা আলোচনা কৰা আৰম্ভ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ ইবাদত খানা বনাইছিল আৰু এটো ফাতেপুৰ সিক্ৰিট আছে গতিকে ফাতেপুৰ সিক্ৰিট অৱস্থিত ইবাদত খানা তাত তেখেতে ৰিলিজিয়াস ডিসকাশন বিলাক কৰিছিল এই বিষয়ে আমি আলোচনা কৰিছিলো আৰু তাত বিভিন্ন ধৰ্মৰ যিবিলাক ৰিলিজিয়াস ব্যক্তি আছিল লাৰ্নড ৰিলিজিয়াস মেন আছিল হেবিলাকক মাতিছিল হয়তো তেওঁ ব্ৰাহ্মণ হ'ব পাৰে কেথলিক হ'ব পাৰে তো প্ৰিষ্ট হ'ব পাৰে এনে ধৰণৰ ব্যক্তিসকলক তেওঁ মাতিছিল আৰু তেওঁলোকৰ পৰা ধৰ্মীয় জ্ঞানবিলাক লবলৈ চেষ্টা কৰিছিল কিন্তু এই ধৰ্মীয় জ্ঞানবিলাক লাভ কৰাৰ পিছত তেওঁ এটা কথা স্পষ্টভাৱে বুজি পালে যে প্ৰতিটো ধৰ্মৰ এই লাৰ্নড ৰিলিজিয়াস যিবিলাক মেন আছিল এই ব্যক্তিসকলে নিজৰ ধৰ্মটোক বেছি গুৰুত্ব দিছিল বা নিজৰ ধৰ্মৰ যিবিলাক ৰীতি নীতি আছে সেইবিলাকত তেওঁলোকে জোৰ কৰি বান্ধি ৰাখিব বিচাৰিছিল সাধাৰণ জনতাক যে এইটো কৰিবই লাগিব এনে ধৰণৰ নিয়মবিলাক মানিবই লাগিব গতিকে এনে ধৰণৰ প্ৰতিটো ধৰ্মতে তেওঁ পাইছিল গতিকে তেওঁ এইটো বিচৰা নাছিল আৰু তাৰ বাবে তেওঁ ইউনিভাৰ্সেল পিস এই কনসেপ্টটো তেওঁ প্ৰচলন কৰিছিল তেওঁ নিজৰ এটা ধৰ্ম বা নিজৰ এটা পলিসি তেওঁ ক্ৰিয়েট কৰিলে সেই সময়ত আৰু ইয়াক নাম দিয়া হৈছিল ইউনিভাৰ্সেল পিস আৰু সেই সময়ত ইয়াক কোৱা হৈছিল সুলে কুল বুলি কোৱা হৈছিল যাক ইংৰাজীত কোৱা হয় ইউনিভাৰ্সেল পিস বুলি গতিকে ইয়াতে কি কৰিছিল তেওঁ প্ৰতিটো ধৰ্মকে সমানে গুৰুত্ব দিছিল প্ৰতিটো ধৰ্মৰে যিবিলাক ধৰাবন্ধা যিবিলাক নিয়ম আছিল এইটো কৰিবই লাগিব এইবিলাক তেওঁ হ'বলৈ দিয়া নাছিল আৰু তেওঁ যদিও ইছলাম ধৰ্মৰ ব্যক্তি আছিল তেওঁ অকল যে ইছলাম ধৰ্মকে প্ৰাধান্য দিছিল তেনেকুৱা নহয় প্ৰতিটো ধৰ্মকে সমানে তেওঁ প্ৰাধান্য দিছিল আৰু ইয়াৰ ওপৰত ইছলাম ধৰ্মত যিবিলাক তেওঁ অন্যায় বুলি ভাবিছিল সেইবিলাকত তেওঁ ক্ৰিটিসাইজ কৰিছিল সো সেই সময়ত এটা টেক্স লগোৱা হৈছিল টেক্সটোৰ নাম আছিল জিজিয়া বুলি এই টেক্সটো যিসকল নন মুছলিম আছিল নন ইছলাম আছিল সেই সকল ব্যক্তিৰ ওপৰত এই টেক্স লগোৱা হৈছিল এটো ৰিলিজিয়াস টেক্স আছিল ধৰ্মীয় এটা টেক্স হয় যে যিসকল ইছলাম ধৰ্মৰ ব্যক্তি নহয় তেওঁলোকৰ ওপৰত এই টেক্সটো লগোৱা হৈছিল কিন্তু আকবৰৰ দিনত কি কৰিলে যেতিয়া তেওঁ ইউনিভাৰ্সেল পিসৰ কথা ক'লে তেতিয়া তেওঁ এই টেক্সটো উঠাই দিছিল নন মুছলিম সকলেও কোনো ধৰণৰ টেক্স তেতিয়া দিব নালাগিছিল গতিকে সেইভাবে আকবৰ বাকি মুঘল ৰজাসকলতকৈ সম্পূৰ্ণ বেলেগ হয় আৰু তেওঁৰ এটা বেলেগ সন্মান আছে তো যিকিনে হক এই ইউনিভাৰ্সেল পিস এই যেটো কনসেপ্ট বা আইডিয়া এটো কোনে প্ৰচলন কৰিছিল আকবৰে প্ৰচলন কৰিছিল এতিয়া আছে কোৱেশ্চন নম্বৰ 7 লৈকে which is the correct description of how হুমায়ুন died তো ইয়াতে কোৱা হৈছে যে হুমায়ুন কেনে ধৰণৰ মৃত্যু হৈছিল ইয়াৰ যেটো ডেসক্ৰিপচন তলত দিয়া হৈছে চাৰিটা ইয়াৰ কোনটো শুদ্ধ হয় সো আমি অলৰেডি আলোচনা কৰিছো যে হুমায়ুন এক্সিডেন্টালি তেওঁৰ ডেথ হৈছিল মৃত্যু হৈছিল কিন্তু কেনে ধৰণৰ এক্সিডেন্ট হৈছিল সেই বিষয়ে ইয়াত কোৱা হৈছে গতিকে ইয়াৰ উত্তৰ যেটো হ'ব এটো হ'ব অপচন নম্বৰ 1 হি ফেল ফ্ৰম হিজ লাইব্ৰেৰী ষ্টেয়াৰকেছ এণ্ড হিড হিজ হেড অন এ ষ্টন গতিকে তেওঁ লাইব্ৰেৰীৰ চিৰিৰ পৰা তেওঁ পৰিছিল আৰু এটা হিলত তেওঁৰ মূৰত আঘাত পাইছিল আৰু তাৰ পিছত তেওঁৰ মৃত্যু হৈছিল এতিয়া আছে কোৱেশ্চন নম্বৰ 8 লৈকে দ্য ৰেভিনিউ সিস্টেম ডিউৰিং আকবৰছ ৰেইন ওয়াজ কল্ড ইয়াতে সুধিছে যে আকবৰৰ ৰাজত্বকালত যেটো ৰেভিনিউ সিস্টেম চলিছিল বা টেক্স সংগ্ৰহ কৰা যেটো সিস্টেম চলিছিল সেই সিস্টেমটো কি বুলি কোৱা হয় জাপ্ত জবাবিত মানসাবদাৰ আৰু নান অফ দা এভভ গতিকে এই বিষয়ে আমি আগত আলোচনা কৰিছো যে সেই সময়ত টেক্স কালেকশন কৰাৰ বাবে জমিনদাৰ সকলক ল্যান্ডলৰ্ড সকলক দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোকক সৰু সৰু কিছু প্ৰান্ত বা সৰু সৰু প্ৰদেশত তেওঁলোক ভাগ কৰি দিছে ৰেভিনিউ সাৰ্কুল বিলাকত আৰু তেওঁলোকে নিজে থিৰাং কৰিব পাৰে যে এই শস্যবিলাকৰ কিমান ৰেভিনিউ দিব লাগিব কৃষকসকলে এইবিলাক তেওঁলোকে নিজে থিৰাং কৰিছিল আৰু এই যেটো সিস্টেম এই সিস্টেমটো কোৱা হৈছিল জাপ্ত বুলি গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 জাপ্ত এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে ডিউৰিং মুঘল পিৰিয়ড জাট ওয়াজ a caste, a rank, a military campaign, the cavalryman. So ইয়াতে সুধিছে যে মুঘলৰ সময়ছোৱাত জাট কি আছিল
তো অলপ আগতে আমি জাপ্তৰ কথা পালো হেতু আছিলে এটা ৰেভিনিউ সিস্টেম আছিলে আৰু ইয়াতে হুদিছে জাট তো জাট আছিলে এটা ৰেংক আছিলে মুঘল এম্পায়াৰৰ সময়ত সিবিলাক মনসবদাৰ তেওঁলোকে নিয়োগ কৰিছিল এই বিষয়ে আমি আগৰ ভিডিঅত আলোচনা কৰিছো গতিকে মনসবদাৰ সকলক কিছু নিউমেৰিকেল ভ্যালু দিয়া হৈছিল আৰু সেই নিউমেৰিকেল বা সেই কিছু নাম্বাৰৰ জৰিয়তে তেওঁলোকৰ ৰেংক বিলাক আমি জানিব পাৰো আৰু ইয়াক জাট বুলি কোৱা হয় গতিকে এই জাট বা নিউমেৰিকেল যেটো ভ্যালু তেওঁলোকক দিয়া হৈছিল হেতুৰ পৰা গম পোৱা যায় তেওঁ কোনটো ৰেংকত তেওঁ কাম কৰে বা তেওঁৰ কি দায়িত্ব কি ৰেসপন্সিবিলিটি তেওঁৰ কি স্যালাৰি হেতু ঠিৰাং কৰিছিল এতিয়া ইছো আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 লৈকে বাবৰ laid the foundation of the Mughal empire by winning which battle সো এই প্ৰশ্ন সুধিছে যে মুঘল এম্পায়াৰ বা মুঘল সাম্ৰাজ্যৰ স্থাপন কোনে কৰিছিল বাবৰে কৰিছিল গতিকে কোনখন যুদ্ধত তেওঁ বিজয় লাভ কৰি মুঘল সাম্ৰাজ্য স্থাপন কৰিছিল বেটেল অফ খানুৱা ফাৰ্স্ট বেটেল অফ পানিপট বেটেল অফ চান্দেৰী আৰু সেকেন্ড বেটেল অফ পানিপট উত্তৰ হ'ব অপচন নম্বৰ 2 ফাৰ্স্ট বেটেল অফ পানিপট যিখন যুদ্ধ হৈছিল 1526 চনত বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত তো আজি ভিডিঅ'ত আমি 10টা কোৱেশ্চন আলোচনা কৰিলো লাষ্ট যি চেপ্টাৰটো আমি আলোচনা কৰিছিলো দিল্লী সুলতান আৰু মুঘল এম্পায়াৰ এই চেপ্টাৰটোৰ পৰা আমি এই কোৱেশ্চনছ বিলাক আলোচনা কৰিলো গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাকে আহিব গতিকে যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো প্ৰেছ কৰিব তো সি ইউ ইন দা নেক্সট ওয়ান থ্যাংক ইউ